শপত গ্ৰহণ কৰিছিল 2021 চন 10 মে সোমবাৰ দিনৰ 12:05 এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী। বৰ্তমান দশা চলি আছে শুক্ৰ দশা 7 নৱেম্বৰ 2026 চনলৈ। আচলতে সৰ্বশ্ৰেষ্ঠ দশা লাগাত কৰি উত্তম দশা চলি আছে। এইবাৰ কৰ্ম দশা তেওঁৰ তৃতীয়ৱতী ভাতৃ দশা, গতিকে শুক্ৰ নিজ স্থানত নিজে আছে আৰু যি সময়ত তেওঁৰ জন্ম বা শপত গ্ৰহণ লৈছিল সেই সময়ত লগ্ন পৰি আছে সিংহ লগ্ন। গতিকে অধিপতিও শ্ৰেষ্ঠ হৈছে যে লগ্নৰ অধিপতি গ্ৰহ হৈছে ৰবি লগ্নৰ ভাগ্যস্থানত, তেওঁ তুংগী হৈ আছে। লাগাত কৰি উত্তম, লাগাত কৰি শ্ৰেষ্ঠ, দশা শ্ৰেষ্ঠ হৈছে। যিমান শত্ৰু বৃদ্ধি থাকিলেও শত্ৰু হ'ব নোৱাৰে তেওঁৰ। 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লগা কোনো কথা নাই। গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মায়ে। দেশৰ কথা হৈছে কি বেছি ভয় লগা হৈ আছে এই বছৰত ভূমিকম্প, কাৰণ দ্বাদশ স্থানত মংগল ইতিমধ্যে বহি আছে। গতিকে অসমৰ বৰ্তমান লগ্নটো আচলতে এইবাৰ সিংহ লগ্নই হৈছে অসমৰো। গতিকে লগ্নস্থান পক্ষেও এইবাৰ শুভকাৰক আচলতে অসমৰ সিমান এটা নহয়, কাৰণ সপ্তম স্থানত ৰাহু বহিব, অষ্টম স্থানত শনি আছে, দ্বাদশ স্থানত মংগল, গতিকে মাংগলিক দোষ ধৰিয়ে আছে। গতিকে তাৰ পক্ষৰ কাৰণে ভূমিকম্প, শিলাবৃষ্টি, ঘূৰ্ণীবতাহ এইবিলাকৰ মাত্ৰা বৃদ্ধি হ'ব। গতিকে এইবাৰ অসমত বুলি কথা নহয়, সমগ্ৰ ভাৰততে তাৰমানে বানপানী, ভূমিকম্প, ঘূৰ্ণীবতাহৰ মাত্ৰা বৃদ্ধি বেছি। ছাত্ৰ সন্থাৰ পক্ষত শুভকাৰক নহয় তেওঁলোকৰ, কাৰণ যিহেতু এইবাৰ বুধ পাপযুক্ত হৈ আছে আৰু বুধে এইবাৰ ৰাহুৰ লগত সংযুক্ত হৈ আছে। একলাই ছাত্ৰ সন্থাই বুলি নহয়, অন্যান্য সংগঠনবিলাকো শুভকাৰক নহয়। গতিকে বুধৰ পৰা বুদ্ধিভ্ৰষ্ট হ'ব পাৰে তেওঁলোকৰ, মানসিক কষ্ট হ'ব পাৰে তেওঁলোকৰ ইত্যাদি। গতিকে নিজামতে কিছুমান ভাবি চিন্তি সংগঠনবিলাকে কাম কৰাটো মোৰ মতৰ পক্ষৰ পৰা শুভকাৰক।